নমস্কাৰ সকলোকে। আজি আমি গৈ আছোঁ গাঁৱলৈ। আজি আমাৰ গাঁৱলৈ যোৱাৰ একো প্লেন নাছিলে, পিছতকৈ কৈ আছোঁ আমি কেলৈ গৈছিলোঁ। গৈ পাই প্ৰথম কাম কৰিলোঁ আমি মাংস পোৰা। আজি আমি কি কৰিলোঁ, কি খালোঁ চব দেখুৱাই দিম আপোনালোকক। পোৰা গাহৰি মাংস খাই ইমানেই ভাল লাগিলে, আকৌ এবাৰ পুৰি পেলাই খালোঁ আমি। এয়া দেখিছেনে পোৰা গাহৰি মাংস পাই পেলাই একেবাৰে ৰ'ব নোৱাৰিছোঁ মই। আকৌ খালোঁ আমি আপং, তাৰমানে ৰহিটো খাবলৈ ইমানেই ভাল আছিলে। আনকালে মই ইমান ৰহি নাখাওঁ, মই পুৰাপুৰি এক গ্লাছ খাই দিলোঁ। আৰু খুৰীহাতৰ ৰহি ইমানেই ভাল হয়, নোখোৱাকৈতো মই থাকিবই নোৱাৰোঁ, খায়ে আহোঁ। সেইবুলি মদাহী বুলি নেভাবিব দেই, মই সদায় খোৱা নহয়। মোৰ এনেকুৱা ঘৰত বনোৱা লোকেল ইমান ভাল ৰহি পোৱাৰ পিছত কেনেকৈ নোখোৱাকৈ থাকিব পাৰিব কওকচোন। আৰু এয়া খুৰীয়ে বিলাহী পিটিকা বনাবলৈ অলৰেডি বিলাহী পুৰি থৈছে। আৰু বইল কৰা আলু কেইটুকুৰামান লৈছে। আৰু বিলাহী পিটিকাত যদি গৰৈ মাছ পোৰা দি দিয়ে বহুত ভাল লাগে, সেইকাৰণে গৰৈ মাছো পুৰি দিয়া হৈ গ'ল। এতিয়া খুৰীয়ে গোটেইখিনি মোহাৰি দিছে। তাৰপিছতে খালোঁ মই লাই শাকৰ লগত বনোৱা গাহৰি মাংস, আৰু লগতে লৈছোঁ ৰহি। গাঁৱলৈ গৈছোঁ, খাইছোঁ খায়ে আছোঁ। আজি আমাৰ গাঁৱলৈ যোৱাৰ একো প্লেন নাছিলে। পাপাই ক'লে ওলোৱা গাঁৱৰ পৰা এপাক গৈ আহোঁ বুলি। আৰু এজাৰৰ কাৰণে মানে ককাৰ কাৰণে গৰম কাপোৰ কিনি থৈ দিয়া আছিলে, তাকে দি থৈ আহোঁ বুলি ক'লে। আৰু ফুৰিও অহা হ'ব আৰু এজাৰকো চাই অহা হ'ব। আৰু মেইন কথা তুইছা ইমানেই আমনি কৰি আছিলে, তাইকো অকণমান ফুৰাই অনাৰ নিচিনা হৈ গ'ল আৰু কথাটো। আৰু তাই এনেকৈ মুকলি জেগাত ওলাই আহিব পালে বহুত ভাল পায়। আৰু সেইটোৱে ভাল, আমি য'ত থাকোঁ তাৰপৰা গাঁৱলৈ বেছি দূৰ নহয়, 40 মিনিটমান লাগে আৰু। এয়া তুইছাক দেখিছেনে কিমান ফূৰ্তি কৰিছে তাই। এইবাৰ মোক চক এনেকৈ কোনোবাই খাই পাইছেনে কেতিয়াবা। এইটো হৈছে মা গছ, তাতে গুটি লাগি আছে। এনেকৈ আমি সৰুতে বহুতবাৰ খাইছোঁ। পথাৰত গ'লে আমি এনেকৈ গছজোপা উঠাই মেলি এনেকৈ গুটিখিনি উলিয়াই খাই থাকোঁ। আজি মই প্ৰথমবাৰৰ কাৰণে মেখেলা চাদৰ পিন্ধি আহিছোঁ গাঁৱলৈ, নহ'লে মই দেউৰী ড্ৰেছতে আহোঁ। আজি খৰখেদাকৈ ওলোৱা নিচিনা হ'ল, মেখেলা চাদৰযোৰ বাহিৰতে আছিলে, সেইকাৰণে মেখেলা চাদৰযোৰকে পিন্ধি আহিলোঁ। আৰু তেওঁলোকে আজিলৈকে নিজৰ কালচাৰটো বহুত ধুনীয়াকৈ ফ'ল' কৰি আছে, কাৰণ তেওঁলোকে নিজৰ ড্ৰেছতে থাকে গাঁৱত। তেওঁলোকৰ গাঁৱৰ মহিলাবিলাকক আপুনি কেতিয়াও নাইটি বা চুইজাৰত দেখা নাপাব। তেওঁলোকে বহুত ধুনীয়াকৈ নিজৰ সাজপাৰত থাকে। বিশেষকৈ মোৰ হাজবেণ্ডৰ গাঁৱৰ কথা কৈছোঁ, বেলেগ গাঁৱৰ কথাটো মই ইমান নাজানো। বাকী কৈ আছোঁ আপোনালোকক। তাৰপিছত আমি খাম এতিয়া ভাত। আমাৰ থালিত আছে গাহৰি মাংস, লাই শাক আৰু গৰৈ মাছৰ পিটিকা পোৰা বিলাহীৰ লগত। আহাৰ পৰাই খায়ে আছোঁ। আজি কি হ'ব নেজানিছোঁ আৰু দেই। এয়া আমাৰ তুইছাও ইমান এনজয় কৰিছে, আইনাত নিজকে চাই কথা পাতি আছে। তাই খেলি থাকোঁতে তাইকো খুৱাই দিলোঁ, আৰু তাই জায়েকক দি পেলাই আমি গ'লোঁ জেগা এটাত। আপোনালোকক মই দেখুৱাই দিম ক'ত গৈছিলোঁ আমি। এতিয়া আমি গৈ আছোঁ গাঁৱৰ ৰাস্তাৰ মাজেদি। ৰাস্তাখনৰ মাজতে বহুত খেৰ পেলাই থৈ দিছিলে, সেইকাৰণে আমি পাৰ হৈ যাব নোৱাৰিলোঁ। এতিয়া ঘূৰি আহি পেলাই আকৌ বেলেগ এখন ৰাস্তা বিচাৰিব লগা হ'ল। ৰাস্তাখনো ইমানেই ঠেক, গাড়ীখন ঘূৰাবলৈকে জেগা নাই। আমি এনেকৈ বেক কৰি মেইন আলিলৈ পালোঁগৈ। এতিয়া আমি চিধা যাওঁ জেগালৈ। গাঁওখন গৈ শেষ হোৱাৰ পিছত পালোঁগৈ আমি পথাৰ। দেখিছেনে কিমান ধুনীয়া পৰিৱেশ হৈ আছে অ'। আমি জেগালৈ পাবলৈ হওঁতে গাড়ীখন ঘাটত ফচিলে। পথাৰৰ আলিখন বহুত ঠেক আছিলে, সেইকাৰণে চলাবলৈ অকণমান দিগদাৰ হ'ল। গাড়ীখনৰ আগফালৰটো এনেকৈ ওলাই গ'ল, সেইটো কি বুলি কয় নেজানো। পথাৰৰ পৰিৱেশটো দেখিছেনে কি ধুনীয়া লাগিছে। বেলি ডুবিব হৈছে আৰু আমি পিছবেলাকে গৈছিলোঁ। চাবলৈ বেছি ভাল।
আমি আহিছোঁ মাছ ল'বলৈ। আমাৰ গাঁৱৰে কাৰোবাৰ পুখুৰী আছে, আজি পুখুৰীখন হেঁচিছে, সেইকাৰণে আমি মাছ ল'বলৈ আহিলোঁ। ইয়াত বহুত মাছ পায়। আমি আহি পোৱাৰ পিছত মাছো শেষে হৈ গৈছে আৰু বহুত মাছ ওলাইছিলে। আৰু এই আইতাজনী মিল খাই আছে, মোক কৈছে ফটো উঠাবলৈ। মাৰিছোঁ ভালে দেউতা। অথনি আহিলোঁ, ভাত চাত খালোঁ। সেই পাপাই নিদিলে আনিবলৈ, নিদিলে। মাইনা নাই অহা, আমিখিনি এইখিনি শিঙি মাছ হয়। আমি ইয়াৰে 2 কেজিমান লৈ যাম আৰু ইমানখিনিয়ে আছে আৰু চব লৈয়ে গ'ল। আমি মাগুৰ মাছো ল'ম বুলি আহিছিলোঁ, কিন্তু এইখিনি ঘৰৰ কাৰণে ৰাখিছে বুলি ক'লে, সেইকাৰণে আমাক নিদিলে। পুখুৰীখনৰ ওচৰতে সৰিয়হ খেতি কৰা আছিলে, আমি তালৈকে গ'লোঁ ফটো উঠিবলৈ। মাহঁতে মাছ লৈ আছে। ভণ্টিও মোৰ লগতে গৈছিলে, খুৰাৰ ছোৱালী। আৰু আমি খোজকাঢ়ি ইমানেই ভাগৰি গ'লোঁ। ইমানো ওচৰ নাছিলে বাৰু। এতিয়া আমি পালোঁগৈ জেগালৈ। এতিয়া তুলিম আমি ফটো, কাৰণ এনেকৈ ধুনীয়া জেগা দেখিলে কোনে ৰখিব পাৰে, সেইকাৰণে আমি ফটো উঠিবলৈকে আহিলোঁ ইয়ালৈ। আহি পোৱাৰ লগে লগে আমি দমাদম ফটো তুলিলোঁ। আৰু সেইফালে মাহঁতৰো মাছ লোৱা হৈ গ'ল। আমাক চিঞৰি আছিলে, সেইকাৰণে আমি সোনকালে গ'লোঁগৈ। নেক্সট টাইম আপোনালোকক আমাৰ গাঁওখন ধুনীয়াকৈ দেখুৱাম। আজি অকণমান প্ৰব্লেম হ'ল ভিডিঅ' কৰিবলৈ, কাৰণ অভিনৱ অহা নাছিলে আমাৰ লগত। এতিয়া আমি বেলেগ ৰাস্তা দি যামগৈ, পথাৰৰ মাজে মাজে। আৰু এইখন কছাৰী গাঁও, আমাৰ গাঁওখনৰ ওচৰতে লাগিয়ে আছে। এতিয়া আমি ঘৰত সোমাই মেলি ডাইৰেক্ট ঘৰ যামগৈ, কাৰণ তুইছা আৰু পাপা তাতে আছে, সোমাবগৈ লাগিব আৰু খুৰীকো নমাব লাগিব ঘৰত। আৰু আমি অলপ সোনকালেই ওলাইছোঁ ঘৰৰ পৰা, কাৰণ এইকেইদিন হাতী ওলাই আছে বুলি কৈছে। ভয় লাগিছে চবৰে, সেইকাৰণে অকণমান আমি সোনকালে ওলাই দিলোঁ। আৰু আমাৰ গাঁওখন কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। বাই বাই।